নমস্কাৰ, মোৰ নাম বিহান পাত্ৰী। মই লখিমপুৰ জিলাৰ ডকুৱাখানাৰ মাতমৰা অঞ্চলৰ বাসিন্দা হয়। মোৰ জাৰ্ণিটো অকণমান লং প্ৰচেছৰ হয়। পোনপ্ৰথমে আজিৰ সম্বৰ্ধনা অনুষ্ঠানটিত নিমন্ত্ৰণ কৰাৰ বাবে লাৰ্ণ SPK ছাৰ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ লগত জড়িত কৰ্মকৰ্তাসমূহ সদস্যসকললৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আজি পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ মোৰ আৰু হিমন্ত মামাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ জাৰ্ণিটো অকণমান লং প্ৰচেছৰ হয়। মই ফেইলাৰ বুলি ক'লে মোৰ ফেইলাৰটো ইমান নাই, কিন্তু মই পাছ কৰিছোঁ, ফেইল কৰিছোঁ, পাছ কৰিছোঁ এনেকুৱা হৈ আছে। মই বহুত এক্সাম পাছ কৰিছোঁ, কিন্তু মই ফাইনেল লিষ্টত বহুতবাৰ ওলাই গৈছোঁ। মোৰ ফাৰ্ষ্ট অফ অল 2020 ABUB তেতিয়া ওলাইছিলে। 2018ত ওলোৱাটো আকৌ 2020ত এবাৰ ওলাইছিলে জানুৱাৰী মাহত। মই তেতিয়া এপ্লাই কৰিছিলোঁ। এপ্লাই কৰাৰ পাছত মই একো ৰানিং কৰা নাছিলোঁ আৰু মই ডিব্ৰুগড়ত আছিলোঁ। তেতিয়া ডিব্ৰুগড়ত থাকোঁতে লগৰ কেইজনে সিহঁতে কম্পিটিটিভ এক্সামৰ কাৰণে লাগি আছিলোঁ, আকৌ মই পঢ়ি আছিলোঁ। সিহঁতক মই চাই সিহঁতে পূৰা গভমেণ্ট জব লাগিবলৈ চেষ্টা কৰি আছিলে। মই তাৰ পৰা দেখি মই কিবা মটিভেশ্যন পালোঁ। তাৰপাছত মই মোৰ লগত থকা কেইজনমানে SIত চাকৰি পালে। পোৱাৰ পাছত মই বেছিকৈ মটিভেশ্যন পালোঁ। ইহঁতৰ লগত থাকি মই যি কৰিছে, কৰা নাই মই চব দেখি আছোঁ। মোৰ আগত সিহঁতে চাকৰি পালে। তাৰপাছত মই বহুত মটিভেশ্যন পালোঁ। মটিভেশ্যন পোৱাৰ পাছতে মই মোৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। তাৰ পৰা আৰম্ভ কৰাৰ পাছত মই 2020ৰ অক্টোবৰৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। অক্টোবৰৰ পৰা ষ্টাৰ্ট কৰোঁতে মোৰ ৰানিংটো ইমান ভাল নাছিলে, বহুত বেয়া আছিলে। হ'লেও মই ৰানিংটো ষ্টাৰ্ট কৰিলোঁ মটিভেশ্যন লৈ। হাজাৰটা বুকুত সপোন লৈ মই দৌৰিছিলোঁ। আৰু 2020 চনত ৰানিং কৰি মই 21 চনত ৰানিং হৈছিলে। ABUBৰ ফাৰ্ষ্ট ABUB 30 হৈছিল, তেতিয়া হৈছিলে। আৰু মই ফাৰ্ষ্ট অফতে পাছ কৰিলোঁ আৰু লখিমপুৰ ডিষ্ট্ৰিক্টতে মই টপ মাৰ্ক পাইছিলোঁ তেতিয়া। আৰু টপ মাৰ্ক পোৱাৰ পাছত মই ৰিটেন দিব পালোঁ। ৰিটেন দিয়াৰ পাছত মোৰ ফাইনেল লিষ্টলৈকে 1 মাৰ্কৰ কাৰণেই মই থাকি গ'লোঁ। আৰু মোৰ তেতিয়াৰ পৰা মোৰ ফেইলাৰ ষ্টাৰ্ট হৈ গ'ল। অ'কে, এতিয়া যিটো শেষৰটো সফলতা, আফটাৰ লং ফেইলাৰ্ছৰ পিছত সফলতা লাভ কৰিলা, নহয় জানো? চ' এতিয়া সফলতা পাই এই সফলতাটো পাবৰ কাৰণে তুমি কেনেধৰণে শেষ পৰ্যায়ত প্ৰস্তুতি চলাইছা? ৰানিঙৰটো যথেষ্ট আহি পৰে বা ফিজিকেলৰ ক্ষেত্ৰৰ কথাত কেনেকৈ তুমি প্ৰস্তুতি চলাইছা? শেষৰ প্ৰস্তুতিটো কোৱাচোন। 2021ত মই ফাৰ্ষ্ট ফেইল হৈছোঁ। তাৰপাছত 2022ত মই ADRE কোৱালিফাই কৰিছিলোঁ, আছাম পুলিচ পাছ কৰিছিলোঁ, অগ্নিবীৰ পাছ কৰিছিলোঁ, চব পাছ কৰিছিলোঁ। কিন্তু ফাইনেল লিষ্টত এটাও নাম অহা নাই। বহুত বেয়া লাগিলে। মই যেতিয়া টেবুলত পঢ়িব যাওঁ, যেতিয়া মই দৌৰিব যাওঁ, লগৰবিলাকে চব চাকৰি পালে। মই যেতিয়া দৌৰিব যাওঁ তেতিয়া 100 মিটাৰমান দৌৰিলে মোৰ একদম নিজৰ চকুৰ পৰা পানী ওলাই যায়। একদম একো কৰিব নোৱাৰা হৈ যায়। টেবুলত পঢ়িলেও পঢ়িব নোৱাৰা কণ্ডিশ্যনত হৈ যায়। আৰু নিজকে পূৰা মটিভেট কৰি ৰাখিছিলোঁ, পূৰা মাইণ্ডছেট, ডিচিপ্লিন, কনচিষ্টেঞ্চি। ফাৰ্ষ্ট অফ অল যোনে পঢ়িব বা ৰানিং কৰিব বা নিজৰ লাইফটোক বনাব বিচাৰে বা বিগিনাৰ হয়, ফাৰ্ষ্ট অফ অল মাইণ্ডছেট অৰ ডিচিপ্লিন, কনচিষ্টেঞ্চি ফাৰ্ষ্ট অফ অল এইটো লাগিবই। আৰু 2024ত মই আকৌ SSC পাছ কৰিছিলোঁ। 25ত আকৌ মই SSC পাছ কৰিছিলোঁ। এবাৰ পাছ কৰিছোঁ, কিন্তু মই এবাৰ নগ'লোঁ। আৰু 24 চনৰ ফাইনেল লিষ্টত SSCটোত নাম নাহিলে। তাৰপাছত আকৌ 24 চনত আকৌ 3rd গ্ৰেড আকৌ পাছ কৰিছোঁ এবছৰ পাছ কৰাৰ পাছত আকৌ ফাইনেল লিষ্টত নাম নাহিলে। তাৰপাছত মই ইমানবাৰ ফেইল কৰাৰ পাছতো মই নিজকে মটিভেট কৰি ৰাখিছিলোঁ, মই পাৰিম, এদিন নহ'লে এদিন মই পাৰিম, মই চেষ্টা কৰি যাম। আৰু মোৰ মা দেউতা, আইতা, মোৰ ঘৰৰ পৰিয়ালৰ সকলো মানুহে মোক বিশ্বাস কৰিছিল, এই ল'ৰাটো যে কিবা নহয় কিবা এটা কৰিব পাৰিব। আৰু মই যিটো পাৰোঁ, মই যিটো কৰিব পাৰোঁ আৰু মই যে কিবা এটা কৰিব পাৰিম, মোৰ বিশ্বাস আছিল। ৰিহানক আমি ধন্যবাদ জনাইছোঁ। আমি এতিয়া জানিব লাগিব যিটো ফেইলৰ শব্দ বুলি যে কৈছে, একচুৱেলি দিছ ইজ নট দ্য ফেইলৰ, ইটছ আ ফাউণ্ডেশ্যন অফ এ ছাকচেছ। কিন্তু এতিয়া লাৰ্ণ উইথ SPK আমাৰ যিবিলাক শিক্ষা অনলাইন যিটো আমাৰ কোচিঙে আপোনাক কি ধৰণে সহায় কৰিলে আপোনাৰ এই গোটেই জাৰ্ণিটোত, সেইটো বিষয়ে অলপ কওক। লাৰ্ণ SPKৰ পৰা মোৰ ফালৰ পৰা অসীম ধন্যবাদটো মোৰ ক'বলৈ ভাষা নাই আৰু।
আমি মই অসীম বুলি ক'ব গ্ৰহণ লাগিব কৰিছোঁ থেংক ইউ ছাৰ SPK ছাৰক বহুত বহুত ধন্যবাদ আৰু মোৰ মা দেউতাৰ পাৰৰ পৰাও মোৰ SPK ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু মোৰ লগত আইতা আহিছে মোৰ লগত আইতা ৰিহানৰ আইতা বহুত বহুত নমস্কাৰ প্ৰণাম মোৰ যিটো প্ৰগ্ৰেমে নহওক মই আইতাৰ লগত লৈ আহোঁ ক্লাছ 10ৰ পৰা মই মেট্ৰিক পাছ কৰোঁতে তাৰ পৰাই মই আইতাৰ লগত যায় মই ফিজিকেল প্ৰেক্টিছ কৰোঁতে ইয়াক লগত ৰাখি কিনে প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া মই ৰানিং কৰিছিলোঁ তেতিয়া লং জাম্প মাৰোঁতে কিবা আজটো ক্ৰচিং হয় নহয় ছাৰ তাক চাবলৈ টাইম দিছিলোঁ থেংক ইউ ছাৰ আইতা আপোনাৰ নাতি আজি সফলতা লাভ কৰিছে আপোনাৰ কেনে লাগিছে অলপ কওকচোন হয় কেনেকুৱা লাগিছে আপোনাৰ কওক আইতাৰ নাতিৰ হ'ব যেনেকৈ মনত যি আহিছে তেনেকৈ খোলাকৈ কওক নাতিটো মই পঢ়াইছিলোঁ দেই হয় ভাত খাবলৈ দিছোঁ যেনে তেনে হয় কৰিছোঁ আৰু মোৰ মানুহ নাই হয় ল'ৰাটো আজিৰা কৰিব গৈছে হয় হে হয় এইটো মোক লাগি পেলাই আহিছে মা ইয়াক কি বনাইছে মোক কৈছে হয় আইতা এনেকুৱা বনাইছে এনেকৈ দিছোঁ অ'কে আগটো এনেকৈ লগাইছোঁ অ'কে বহুত বহুত ধন্যবাদ এনেকুৱা বহুত কেইজন মা দেউতা আইতাৰ কষ্টৰ ফচল আজি হৈছে আমাৰ এই ছাকচেছফুল কেণ্ডিডেট ধন্যবাদ আইতাক আপোনাক বহুত বহুত প্ৰণাম জনাইছোঁ অ'কে আমি ৰিহান পাত্ৰীক পুনৰবাৰ তেখেতৰ আহি থকা জীৱনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ